বংশৰ বাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে ভাস্বতী কলিতাই। কামৰূপ জিলাৰ বংশৰ অভয়াপুৰীয়া পামৰ নিবাসী ভাস্বতী কলিতা। হেঁপাহ আৰু কঠোৰ পৰিশ্ৰম থাকিলে যে সফলতা নিশ্চিত, তাক পুনৰবাৰ প্ৰমাণ কৰিলে বংশৰ জীয়ৰী ভাস্বতী কলিতাই। শেহতীয়াকৈ ঘোষিত MBBS চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজ্বলি উঠিছে বংশৰ অভয়পুৰীয়া পামৰ এইগৰাকী মেধাৱী ছাত্ৰী। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰাজ্যৰ ভিতৰতে ৪৬ সংখ্যক স্থান অধিকাৰ কৰি এতিয়া অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ভাস্বতীয়ে। এয়া কোনো নতুন কথা নহয়। ভাস্বতী কলিতা পূৰ্বৰে পৰা এগৰাকী মেধাৱী ছাত্ৰী হিচাপে পৰিচিত। ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাটোত তেওঁ অসমৰ ভিতৰত ৬ষ্ঠ স্থান লাভ কৰি নিজৰ প্ৰতিভাৰ স্বাক্ষৰ ৰাখিছিল। এইবাৰ চিকিৎসক হোৱাৰ সপোন সাৰ্থক কৰি তেওঁ লাভ কৰিলে ৰাজ্যিক পৰ্যায়ৰ ৪৬ নং স্থান। কামৰূপ জিলাৰ বংশৰ অভয়পুৰীয়া পাম এখন সম্পূৰ্ণ কৃষি প্ৰধান অঞ্চল। কঠোৰ পৰিশ্ৰমী কৃষকৰ বসতিস্থল এই অঞ্চলটোৰ পৰা প্ৰথমগৰাকী চিকিৎসক হিচাপে আত্মপ্ৰকাশ কৰিছে ভাস্বতীয়ে। বংশৰ অভয়পুৰীয়া পাম নিবাসী মনেশ্বৰ কলিতা আৰু আৰতী কলিতাৰ জ্যেষ্ঠ জীয়ৰী ভাস্বতীৰ এই সফলতাই এতিয়া আনন্দৰ লহৰ তুলিছে সমগ্ৰ বংশৰ অঞ্চলত। সঁচাকৈয়ে ভাস্বতীৰ এই সাফল্যই প্ৰমাণ কৰিলে যে অদম্য ইচ্ছা শক্তি থাকিলে যিকোনো কঠিন লক্ষ্য স্পৰ্শ কৰিব পৰা যায়। এক সুন্দৰ বাৰ্তা দিছে এই অঞ্চললৈ, কি ক'ব? নমস্কাৰ, মোৰ নাম ভাস্বতী কলিতা। মোৰ MBBS ফাইনেল এক্সামৰ 5 মে' তাৰিখে ৰিজাল্ট দিছে আৰু মই 44 অল আছাম ৰেংক লৈ পাছ কৰিছোঁ। চ' খুব ভাল লাগিছে, ৰিজাল্ট ভালেই হৈছে। মই মা দেউতাক থেংক ইউ ক'ব বিচাৰোঁ। তেওঁলোকে বহুত কষ্ট কৰি মোক আগবঢ়াই নিছে মোৰ পঢ়াৰ হেৰিত। চ' মই থেংক ইউ ক'ব বিচাৰোঁ আৰু আশা কৰোঁ যে মই আগলৈ মানে এজনী ভাল ডক্টৰ হ'ব পাৰোঁ, সেইটোৱে আশা কৰিছোঁ। চবৰে আশীৰ্বাদ যাতে থাকে মোৰ লগত। গুৱাহাটী মেডিকেল কলেজৰ পৰা পাছ কৰিছোঁ 44 ৰেংক লৈ। ভৱিষ্যতে কোনটো? এতিয়া মই অবষ্ট্ৰেটিক্স এণ্ড গাইনেকলজি বিভাগত মোৰ বেছি ভাল পাওঁ, মানে ইণ্টাৰেষ্ট আছে। সেইটো ল'ব পাৰিলে ভাল পাম, মানে আশা আছে। দ্বিতীয়বাৰলৈ এইখন ঘৰত আমি আহি উপস্থিত হৈছোঁ। আপোনাৰ এইখন ঘৰৰ পৰাই ক্ৰীড়া জগতত আৰু এইবাৰ শিক্ষাৰ ক্ষেত্ৰত উজ্বলি উঠিছে আপোনাৰ ছোৱালী, কি ক'ব? সকলোকে মই ধন্যবাদ জনাইছোঁ। মোৰ ছোৱালী আজি 5 তাৰিখ 5 মে'ত MBBSৰ ৰিজাল্ট দিয়ে। সেই ৰিজাল্টত তেওঁ 44 ৰেংক লৈ অল আছাম ভিত্তিত 1112জন ষ্টুডেণ্টৰ ভিতৰত তেওঁ 44 ৰেংক লৈ উত্তীৰ্ণ হৈছে। মই নথৈ আনন্দিত। আৰু মোৰ পুত্ৰ জ্যোতি কলিতাই আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত MMA, MFN খেলত মানে কৃতিত্ব দেখুৱাব পাৰিছে। গতিকে তাতো মই তেওঁকো ধন্যবাদ জনাওঁ ভাস্বতীৰ লগতে। গতিকে তেওঁক বা মোৰ ল'ৰাক মই আৰ্থিকভাৱে যিখিনি সহায় কৰিব লগা, শিক্ষাৰ ক্ষেত্ৰত বা খেলাৰ ক্ষেত্ৰত যিখিনি আৰ্থিক সহায় দিব লগা আছিল, মই সম্পূৰ্ণৰূপে বহন কৰি আছোঁ। তো তেনেকৈ তেওঁলোক আগবাঢ়ি গৈছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আপোনাৰ ভতিজীয়ে আজি সুন্দৰ ফলাফল কৰি আজি GMC মেডিকেল কলেজৰ পৰা ডক্টৰ হৈ ওলাই আহিছে, কি ক'ব এই ক্ষেত্ৰত? মই সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ দাদা মনেশ্বৰ কলিতা আৰু নৱ আৰতী কলিতাৰ জ্যেষ্ঠ কন্যা ভাস্বতী কলিতাই 2018 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 6ষ্ঠ স্থান অধিকাৰ কৰি আমাৰ বংশৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলটোলৈ যি গৌৰৱ কঢ়িয়াই আনিছিল, তেওঁ সেই গৌৰৱ এতিয়াও অক্ষুণ্ণ ৰাখিছে। আজি 5 মে' তাৰিখে আমাৰ MBBS পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। এই ফলাফল তেওঁ 44 সংখ্যক স্থান লৈ আমাৰ বংশৰ অভয়পুৰীয়া পামলৈ যি গৌৰৱ কঢ়িয়াই আনিছে। আমাৰ দাদা নবৌ আটাইৰ লগতে আমাৰ পৰিয়ালটোও
লগতে আমাৰ গাঁওবাসীয়েও বহুত আনন্দিত হৈছে, কিয়নো আমি সৰুৰেই পৰা জানো যে আমাৰ বংশৰতে ডক্তৰৰ অভাৱ আছিল, কিন্তু আমাৰ এটা পিছপৰা চুবুৰী, কৃষি প্ৰধান চুবুৰীত আমাৰ ভাস্বতী কলিতাই ষ্টেণ্ড কৰিলে। তাৰে পিছতে তেওঁ ডক্তৰ হ'ল, MBBS ডক্তৰ হ'ল। এইটোৱে আমাৰ পৰিয়ালক গৌৰৱান্বিত কৰিছে, লগতে গাঁওবাসীকো গৌৰৱান্বিত কৰিছে। ইয়াৰ লগতে আমাৰ আৰু এটা গৌৰৱ আছে, কি আছিল নামটো? অলিভা কলিতা, আমাৰ ভাগিন। তেওঁ এইবাৰ পশু চিকিৎসা বিভাগত তেওঁ ডক্তৰ পাছ কৰিছে। তেওঁ এতিয়া নলবাৰীত কৰ্মৰত হৈ আছে। তেওঁ আমাৰ মোমায়েক হিচাপে আমাক গৌৰৱান্বিত কৰিছে। এই চেগতে মই তেওঁকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই আশা ৰাখিছোঁ এই ভাস্বতী কলিতাই যি পাৰদৰ্শিতাৰে MBBS পাছ কৰিলে, আমাৰ উঠি অহা যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলেও এটা প্ৰেৰণা পাব। ভাস্বতীয়ে এই প্ৰেৰণা দিব যাতে আমাৰ উঠি অহা যুৱচামে তেওঁক আগত লৈ পঢ়া শুনাৰ ক্ষেত্ৰত আগভাগ লৈ আমাৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। মই তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমাৰ ছোৱালী, মই এনেকুৱা এজন ডাক্তৰ হ'ব বুলি ভাবোঁ, যিয়ে তেওঁক সকলোৱে শলাগ ল'ব লাগে। তেওঁ চিকিৎসা যিটো কৰিব, তেওঁৰ ব্যৱহাৰ পাতি, আচাৰ ব্যৱহাৰ সকলো দিশতে তেওঁৰ ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ, আৰু হ'বই, এইটো আমি জানো। কিয়নো আমাৰ ঘৰৰ ছোৱালী, আমি তেনেকুৱাকৈ গঢ় দিছোঁ। সৰুৰে পৰা তেওঁ এজনী ভাল ডক্তৰ হৈ আমাৰ বংশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। মই ভাস্বতীক এইখিনিয়ে কৈছোঁ, যাতে তুমি ডক্তৰ হৈ আমাৰ অঞ্চলটোত তুমি গৌৰৱ কঢ়িয়াই আনা, আৰু এজন ভাল চিকিৎসক হৈ তুমি অসমবাসীৰ লগতে ভাৰতবৰ্ষকো তুমি দেখুৱাই দিয়া যে মই যেনেকৈ মা দেউতাই পঢ়াইছিল, ঠিক তেনেদৰে মই মা দেউতাৰ গৌৰৱো মই ৰাখিছোঁ, আৰু গাঁওবাসীৰ লগত সদায় মই থাকিম। এইটোৱে মোৰ কামনা আমাৰ ভাস্বতীৰ প্ৰতি। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।